মানুহৰ মনৰ সৌন্দৰ্য এটা বহুত ডাঙৰ কথা। মনৰ সৌন্দৰ্য থাকিলেহে আপোনাৰ বাহ্যিকতাত তাক প্ৰতিফলিত ৰূপ পাব। গতিকে মনৰ সৌন্দৰ্য সদায় জীয়াই ৰাখিব লাগে। নিজৰ কাম কাজ চিন্তা ভাৱনাৰ মাজেৰে তেতিয়া আপুনি উপভোগ কৰিব পাৰিব, তাৰ উপলব্ধি কৰিব পাৰিব সৌন্দৰ্য। সময়ে সকলোকে সুকীয়াই, সময়ৰ কোনো ভাগ নাই, কোনো হেৰি নাই, কৃপণালি নাই। প্ৰত্যেককে সকলোকে সমান সময় দিয়ে। মোৰ বাবে তোমাৰ বাদে সকলোৰে বাবে আমি সময় সমানেই লাভ কৰোঁ। এই সময়ক আমি সমৃদ্ধ কৰি ৰাখিব লাগে। সময়ৰ লগে লগে কাম কাজ নিয়াৰিকৈ কৰিব পাৰিলে আমাৰ জীৱনত পাবলগীয়াখিনি আমি লাভ কৰিব পাৰিম। এলাহ অৱহেলা এইবিলাক অৱসাদ সকলো দূৰ কৰিব লাগিব। যেতিয়া বেছি এলাহ লাগে, কিবা অৱসাদ অনুভৱ হয়, তেতিয়াই গছ গছনিৰ ওচৰলৈ যাব। গছ গছনিৰ ওচৰলৈ গৈ অকণমান অক্সিজেনো পাব আৰু অলপ খোজকাঢ়িব পাৰিলেই আপুনি লাভ কৰিব অকণমান শক্তি, এনাৰ্জি, দুৰ্বলতা আঁতৰি যাব, এলাহ ভাৱ আঁতৰি যাব। পৃথিৱী যে ইমান সক্ৰিয়, এই সক্ৰিয় পৃথিৱীখনক চাই আমি কিয় ল'ব নোৱাৰোঁ মনৰ আমাৰ উদ্যম? আমি কিয় ল'ব নোৱাৰোঁ নতুন নতুন প্ৰেৰণাৰ উৎসৱ? পাৰিম, আমি উপলব্ধি কৰিব পাৰিম। গতিকে সময় সক্ৰিয় কৰি সমৃদ্ধ কৰিবলৈ আপুনি উঠি পৰি লাগিব। সকলো কাম নিয়াৰিকৈ কৰি যাওকচোন। সুন্দৰকৈ সকলো সুন্দৰ হৈ থাকিব। সময়ে কাকো কৃপণালি নকৰে, সকলোকে দিব পৰাখিনি দিয়ে। গতিকে এই আমাৰ আচল সমৃদ্ধ সময়। সময়ক আমি জীয়াই ৰাখিব লাগিব, সজাগ কৰিব লাগিব, সজাই তুলিব লাগিব। কোনো প্ৰকাৰে নহয় কোনো প্ৰকাৰে আমি সক্ৰিয় হৈ থাকিবই লাগিব আৰু সময়ক সজাগ কৰি তুলিবই লাগিব।